হাগ্ৰামা চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানলৈ অহা কোনো লোকেই লঘনে থাকিব নালাগে। সকলোৰে বাবে খানাৰ ব্যৱস্থা কৰিছে হাগ্ৰামা মহিলাৰী। পূৰ্বে যিটো কথা দিছিল যে সকলোৰে বাবে শপত গ্ৰহণ দিনা খানা হ'ব, নিৰ্বাচনত দিয়া সেই প্ৰতিশ্ৰুতিও আজি ৰক্ষা কৰিছে। আৰু আমি আছোঁ সেই ভোজনালয়ত, য'ত ভোজন সাজু কৰিছে হাগ্ৰামা মহিলাৰীয়ে। আৰু এয়া দেখিছে কেমেৰা পাৰ্চন অংকুৰে প্ৰথমে দেখিছে কি আইটেম আছে। আমি দেখুৱাইছোঁ প্ৰায় 5,000 লোকে একেলগে বহি খাব পৰা এই এটা ভোজনালয়। হাজাৰ হাজাৰ লোকে ক্ৰমে তেওঁলোকে আহি আছে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ ইয়াতে যি খাদ্য যোগান ধৰিছে এই খাদ্য তেওঁলোকে গ্ৰহণ কৰি আছে। আমি পোনে পোনে প্ৰথমে আমি এগৰাকী বাইদেউলৈ যাম। বাইদেউ, কি আয়োজন কৰিছে? কি আয়োজন কৰিছে বাইদেউ? আইটেম ওই যে মাছের ঝোল আর অনলা দাও আর লাবড়া আর ডালি সালাদ লেবু আর মুরগি মাংস লোকাল মুরগি আর পাঠা মাংস। গাহৰি নাই? গাহরি নাই, গাহরি এই যে সবাই না খাই যে এই কারণে টোটালি বন্ধ করেছে। এইটো লোকাল মুরগি আর ওই যে পাঠা মাংস আর মাছটো কম্পালসারি মাছ। আৰু দেখিছে আপোনালোকে যে হাগ্ৰামা মহিলাই যি খানা ইতিমধ্যে ৰাইজৰ কাৰণে আগবঢ়াইছে, তাত 3বিধ মাংস আছে, লোকেল মুৰ্গী, ব্ৰইলাৰ মুৰ্গী আৰু ছাগলী মাংস, লগতে তেওঁলোকে মাছ, বিভিন্ন ধৰণৰ তেওঁলোকে খাদ্য যোগান ধৰিছে। কিন্তু দেখা গৈছে ইয়াত কোনো গাহৰি তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা কৰা নাছিল। যদিও কোৱা হয় যে বড়োসকলৰ যিকোনো তেওঁলোকৰ অনুষ্ঠানত গাহৰি প্ৰিয় বুলি বা তেওঁলোকৰ অত্যাৱশ্যকীয় বুলি কোৱা হয়, যদি আজি যিটো তেওঁলোকে খানা দিছে ইয়াত কিন্তু গাহৰি যোগান ধৰা নাই। কাৰণ তেওঁ ভালকৈ জানে যে অকল এই খানাটো অকল বড়ো লোকৰ বাবে নহয়, কাৰণ হাগ্ৰামাৰ যিসকল সমৰ্থক আছিল বা যিসকল লোক আজি আহিছে, এতিয়া বিভিন্ন ধৰ্মাৱলম্বী ইছলাম ধৰ্মীয় লোকসকল আহিছে, যাৰ কাৰণে আচলতে গাহৰি অখাদ্য। সেইকাৰণে হয়তো তেওঁ এই গাহৰি আজি ব্যৱস্থা কৰা নাই। কিন্তু যিকোনো ধৰ্ম, হিন্দু হওক মুছলিম হওক, সকলোৱে আহিব লাগে, সকলোৱে একেলগে খাব লাগে। ঠিক তেনেকুৱা ধৰণৰ এটা পৰিৱেশ আহিছে, যাতে কোনো ধৰণৰ অসন্তুষ্ট নহয়, সকলোৱে শান্তিৰে ভাত সাজ খাব পাৰে, তাৰ কাৰণে এনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে। আমি এগৰাকী লোকৰ দিছোঁ। দাদা, কেনেকুৱা হৈছে খানা? খানাটো ঠিকেই হৈছে, চব হেৰি আছে, ভালেই হৈছে খানাটো। কি আছে খানা? খাচী মাংস আছে আৰু ব্ৰইলাৰ আছে আৰু অনলা আছে। অনলাটো বুজি পাইনে? হাগ্ৰামা মহিলাৰে নিৰ্বাচনৰ আগতে কৈছিল আজি খানা খুৱাম বুলি, সেইমতে তেওঁ প্ৰতিশ্ৰুতি ৰাখিছে। হয়, ৰাখিছে খুৱাইছে। থেংক ইউ। আমি এনেকৈ গৈ থাকি আমি দেখিছোঁ যে আৰক্ষী বিষয়াসকল যিসকল নিযুক্ত আছিল তেওঁলোকেও ইয়াত খানাটো অংশগ্ৰহণ কৰিছে। বিভিন্ন যিসকল দৰ্শক আছে সকলোৱে লৈছে। আমি বাইদেউ কেনেকুৱা হৈছে খানা? খানা ভালে লাগছে। কি আছে খানাত? মাছ মাংস ডালি লাবড়া সবে আছে। ভাল হৈছে নে খানা? ভালে হৈছে। টোটেল কিমান মানুহ খাব? মোটামুটি মানে হাজার আছে, মানে টোটেল কৰিবই নাপাৰে, আছে বহুত আছে। এভেইলেবল খানা? এভেইলেবল। থ্যাংক ইউ। হয়, ইয়াত দেখিছে হাগ্ৰামা মহিলাৰ যে শপত গ্ৰহণ অনুষ্ঠানত আহিবলৈ সকলো লোকে ইয়াত আহিব পাৰে, সকলোৱে আহি ইয়াত খানা গ্ৰহণ কৰিব পাৰে। কাৰণ হাগ্ৰামা মহিলাই যি ধৰণে প্ৰতিশ্ৰুতি দিছিল সকলো ধৰণে তেওঁ খানা ৰেডি কৰিছে। আৰু এয়া অংকুৰে দেখুওৱা আছে, যিকোনো ধৰ্মৰ মানুহে বা যিকোনো সম্প্ৰদায়ৰ মানুহে ইয়াত খানা গ্ৰহণ কৰিবলৈ সকলোৰে কাৰণে খানা সুস্বাদু খানা ইতিমধ্যে ৰেডি কৰিছে। আৰু যিমান কষ্ট হৈছিল ৰাইজৰ, সেই কাৰো যাতে কোনো ধৰণৰ লঘনে থাকিব নালাগে, কষ্ট নাপায়। এই প্ৰতিকূল বতৰক নেওচি যিহেতু ৰাইজ আহিছে, তেওঁলোকৰ কাৰণে এনেকুৱা ধৰণৰ খানা ব্যৱস্থা কৰিছে। অৰ্থাৎ আৰক্ষীয়ে হওক বা সাধাৰণ লোকেই হওক, সকলোৰে কাৰণে খানা তেওঁ সাজু কৰিছে। আৰু দেখা গৈছে যে সকলো সন্তুষ্ট। এই বতৰতে যি সুস্বাদু খানা বুলি তেওঁলোকে কৈছে, যে মাছ আছে, মাংস আছে, বা মাংস 3বিধকৈ মাংস আছে, বা তৰকাৰী আছে, সকলো ধৰণে খাইছে। আমি এগৰাকী বাইদেউৰ ওচৰলৈ আহিছোঁ। বাইদেউ, কেনেকুৱা হৈছে খানা? ভালে হৈছে, ভাল লাগিছে আৰু সবে মিলি খাব পাইছে না। চৰকাৰে আজি খানা ভাল দেখিলে পৰৱৰ্তী সময়ত কি আশা কৰে? ভালে এনেকৈ চলি থাকক আৰু ভালে থাকক চবে। খানা ইংগিত দিয়ে ভাল হ'ব বুলি? খানাই ইংগিত দিয়ে চৰকাৰখন ভাল হ'ব বুলি? এয়া সকলোৰে এটা উৎসাহ যে আচলতে হাগ্ৰামা মহিলাৰে যেনেকুৱা ধৰণৰ কথা আছিল তেনেকৈ ৰাখিলে। অৰ্থাৎ যিহেতু আজিৰ প্ৰথম দিনটোতে শপত গ্ৰহণৰ আজিৰ দিনটোতে যিহেতু তেওঁ খানা ভাল কৰিছে, সেইকাৰণে সকলোৱে আশা কৰিছে যে পৰৱৰ্তী সময়তে নিশ্চিতভাৱে চৰকাৰখনৰ ভাল তেওঁলোকে পদক্ষেপ কৰিছে। অৰ্থাৎ প্ৰথম দিনাই সকলো ৰাইজক সন্তুষ্ট কৰিছে। আমি ভাবোঁ যে পৰৱৰ্তী সময়ত যি 5 বছৰ আছে, এই 5 বছৰ সকলো ৰাইজকে সন্তুষ্ট কৰা হাগ্ৰামা মহিলাৰীয়ে। কেমেৰা পাৰ্চন অংকুৰৰ সৈতে